প্ৰতিবাদী যি সংগ্ৰাম যি কা বিৰোধী যি প্ৰতিবাদ সেই প্ৰতিবাদত নতুন মাত্ৰা প্ৰদান কৰিছে প্ৰতিবাদী গানসমূহে আৰু তাৰে অন্যতম আমাৰ মাজত আছে ৰাজীৱ খৰিয়া ডাঙৰীয়া আৰু ৰাজীৱ খৰিয়া ডাঙৰীয়া ইতিমধ্যে আমি বহু বিষয়ে আলোচনা তেখেতৰ সৈতে কৰিছোঁ সেই হেতুকে দেখিবলৈ পোৱা গ'ল যে কা বিৰোধী কেব বিৰোধী যি আন্দোলন আছিলে তাত কেইবাজনো শ্বহীদ হ'ল আৰু সেই শ্বহীদক লৈ আপুনি এটি গীত ৰচনা কৰিছিল শেহতীয়াকৈ সেই গানটো যদি আমি শুনিব পাৰোঁ নিশ্চয় প্ৰথমতে এই পঞ্চ শ্বহীদলৈ মই শ্ৰদ্ধা জনাইছোঁ য'তেই আছে শান্তিৰে থাকক তাৰে কামনা কৰিছোঁ 5জনকৈ আমাৰ অসমীয়া তেজাল ডেকাক আচলতে গুলীয়াই হত্যা কৰা হ'ল গতিকে ইমানৰ পাছতো এই চৰকাৰখনে কি ভাবি আছে কি কৰিব বিচাৰিছে আচলতে বুজি পোৱা নাই মই বুলি নহয় গোটেই অসমীয়া খিলঞ্জীয়া ৰাইজে আচলতে বুজি পোৱা নাই নিৰীহ যুৱক হত্যা কৰা হয় গতিকে মই এটা গীত তেওঁলোকলৈ শ্ৰদ্ধা জনাই লিখিছিলোঁ গতিকে এই মুহূৰ্তত গাব খুজিছোঁ দীপাঞ্জল বিজেন্দ্ৰ পাংগী ঈশ্বৰ নায়ক আৰু আব্দুল আলিম জাতিৰ বাবে শ্বহীদ হলা শ্বহীদ তুমি অমৰ হোৱা দেশ বুলিলে নেলাগে আদে আকৌ প্ৰমাণ কৰি দিলা তোমাৰ ত্যাগ আৰু তোমাৰ সাহসে জাতিৰ বাবে প্ৰেৰণা আমাৰ বাবে প্ৰেৰণা তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা আৰু নাথাকিবা আশাৱতী আৰু নাথাকিবা জাতি মাটি ভেটি নিব খোজে কাঢ়ি জাতি মাটি ভেটি নিব খোজে কাঢ়ি স্বদেশত চলিছে আৰু নাথাকিবা তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা জাতিৰ বাবে শ্বহীদ হলা শ্বহীদ তুমি অমৰ হোৱা দেশ বুলিলে নেলাগে
চকুৱে নলগাবালে তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা আৰু নাথাকিবা হাতী আৰু নাথাকিবা জাতি মাতি ভেটি নিব খোজে কাঢ়ি জাতি মাতি ভেটি নিব খোজে কাঢ়ি স্বদেশত জ্বলিছে স্বদেশত জ্বলিছে আৰু নাথাকিবা এইখিনি আন এটা বিষয় আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে চৰকাৰৰ ষড়যন্ত্ৰতে হওক বা অন্য বিষয়ৰ কাৰণেই হওক যি প্ৰতিবাদী শিবিৰত ভাঙোন অহা দেখিবলৈ পোৱা গৈছে আৰু এই যি পঞ্চশ্বহীদৰ যি বলিদান সেয়া অথলে যাব নেকি আগন্তুক সময়ত মই সেইটো কথা আপোনাক কম বুলি ভাবিছিলোঁ আচলতে এতিয়া এই কা বিৰোধী যি প্ৰতিবাদ হৈ আছে জাতীয় জনগোষ্ঠীয় ছাত্ৰ সন্থাকে ধৰি আমাৰ শিল্পী সমাজো আহিছে গতিকে আটাইলৈ মোৰ আহ্বান আমি শিল্পী নহয় আমি সৰু গান গোৱা মানুহ হিচাপে আপোনালোকলৈ আহ্বান এটি আটাইবোৰ দল সংগঠন একলগ হৈ আপোনালোকে এই আন্দোলনখন আগুৱাই নিয়ক আপোনালোকক মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ গতিকে নহ'লে ইমান কষ্টৰে ৰাইজবোৰ ওলাই আহিছে কাম বন ক্ষতি কৰি গতিকে তেওঁলোকৰ সেই কষ্ট ফল যাতে আপোনালোকে দিয়ে আপোনালোকক অনুৰোধ জনাইছোঁ লগতে এই পঞ্চশ্বহীদৰ ত্যাগ যাতে অথলে নাযায় তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখক আপোনালোকলৈ বিনম্ৰ গোহাৰি গতিকে আটাইবোৰ অসমত যিমান জাতীয় জনগোষ্ঠী সংগঠন আছে সকলো একলগ হওক তাকে কামনা কৰিছোঁ ভয় ভাবুকি প্ৰলোভনেৰে আচলতে চৰকাৰে দমন কৰিব বিচাৰিছে এই সংগ্ৰামখনক এই আন্দোলনক শেহতীয়াকৈ খবৰ ওলাইছে যে যি প্ৰতিবাদী কণ্ঠসমূহ আছে জাতীয় দল সংগঠনৰ নেতৃবৰ্গ আছে শিল্পী সমাজৰ লোক আছে এখন তালিকা চৰকাৰে প্ৰস্তুত কৰিছে তাতো যি কণ্ঠ গ্ৰুপ তেওঁলোকে কৰিব বিচাৰিছে বিভিন্ন প্ৰক্ৰিয়াৰে তাৰ ভিতৰত আপোনাৰ নামো তাত আছে বুলি আমি শুনিবলৈ পাইছিলোঁ মই শুনিবলৈহে পাইছোঁ যে মোকো মানে জনাইছে কিছুমানে কৈছে যে ৰাজীৱ তোমাৰ নামো আছে দেই লিষ্টত নাজানো আমিতো তেনেকুৱাতো চৰকাৰী বিৰোধী কামটো এতিয়ালৈকে কৰা নাই আমি যিবোৰ কৰিছোঁ ক'ৰবাত গান গাবলৈ মাতিছে গৈছোঁ এজন খিলঞ্জীয়া হিচাপে গৈছোঁ আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ গতিকে এখন গণতন্ত্ৰ দেশত গণতান্ত্ৰিকভাৱে আন্দোলন কৰা অধিকাৰ মানে সকলোৰে আছে গতিকে এই গণতান্ত্ৰিকভাৱে আন্দোলন কৰোঁতে যদি জেললৈ যাব লগা হয় একো নাই যাব পাৰি ৰাজীৱ শদিয়াই ভয় নকৰে কি এটা সময় 2000 চনত কিমান মানে আৰ্মি মাৰ খালোঁ তাৰ হিচাপ নাই গতিকে এতিয়া আৰু মানে সি জেললৈ গৈ মানে জেলত গৈ আজিকালিতো আৰাম বুলিয়ে শুনিছোঁ জেলত মই গৈ পোৱা নাই পিছে গতিকে তাততো ফ্ৰী ভাত খাবলৈ পায় থাকিব পায় গতিকে অকণমান আৰামত থাকি আহিম কি কথা আছে